Hello everyone, সকলোকে সুপ্ৰভাত আৰু মই আজি ৰাতিপুৱাৰ পৰা আহিলোঁ ফুলনি চাৰিআলি বাঘ থ'বলৈ আৰু আহি গ'লোঁ মই পথাৰ আৰু পথাৰ নজাৰা আপোনালোকক দেখুৱাম ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব লাগি দে হ'ব মনাম কৈছিল দেই এয়া মই বোকাৰ মাজত গৈছোঁ চাওক কিমান ধুনীয়া বোকা হৈ আছে ৰুবলৈ ভাল হ'ব দেই ইয়াত কিমান ধুনীয়া বোকা হৈ আছে চাওক মই ইয়াত বোকা কেনেকুৱা হৈ আছে এই চব বোকা চাওক আপোং আনিছে ঢেৰ মানুহ আছে ল'ম না এইটো মামা আমাৰ শুনজনী ইয়াত ধান ৰুই আছে মই বোলে মা নলকা চাব লাগিব না আইদা আই কোনে না আৰু ইয়াৰ লগৰজনী দেখিছেনে মোক কেনেকৈ বোকা লগাই দিলে আৰু এয়া হৈছে আমাৰ পথাৰখনত ৰোৱনী ধেৰ আছে মানে আমাক সহায় কৰি দিবলৈ আহিছে সকলোৱে আৰু ইউটিউব ভিডিঅ' নহ'লে কেনেকুৱা লে পাই দা মোলোক বোকা আছে তেল বোলোকৰ চামটো আহিব চাম পাই দা যে আৰু এই দুজন হৈছে আমাৰ মামাৰ ল'ৰা আৰু এই সৰু পোৱালিতে আমাক ধান ৰুব সহায় কৰিবলৈ আহিলে আৰু এই মস্ত ডেকা ল'ৰাটো ইয়াৰ নিচিনাকৈ আমি ধান ৰুব নোৱাৰোঁ দেই আমাৰ ল'ৰা চাৰ কিৰবম তাজ মোলোকে তৈছিকদম মম তাকব এইটো মাদাৰ ইণ্ডিয়া গ্লাছ 10 মোক কিনে তো না দনি সম্পা কাংকা আৰু এয়া মই চাহ পানী আনিছিলোঁ আৰু চাহ পানীখিনি খুৱাই ল'লোঁ ৰোৱনীকেইজনীক আমাক সহায় কৰিব আহিছে যিহেতু মামীহঁতে আহিছে আৰু বৌহঁতি আহিছে মাহঁতি আহিছে মামা ল'ৰা আহিছে চব আহিছে ভণ্টিহঁতি আৰু চিবানিব চাহ নহ'লে নামাক গাং কপচা আৰু এয়া মামা বোকা আৰু এয়া চাওক কেনেকৈ কঠীয়া দিলোঁ ভাগ লাগি গ'লে উশাহ বন্ধ হৈ যায় লাগিলে মাদাৰ ইণ্ডিয়া খানা খা ৰহে হে তেল টংমান দাঙিয়ে দখল আৰু এটা মেইন কথাটো কি জানেনে পথাৰ আহিলে আমাৰ পানী শেষ হৈ থাকে আৰু সেইকাৰণে মই পানী আনিবলৈ গ'ল তহঁতি ইয়াত কি কৰিছনো আশী কপা লাগি থাকোঁ আহিল আৰু এয়া মই এতিয়া বোকা ৰুম আপোনালোকে দেখা নাই চাগে মই তাতে দেখুৱাব চেষ্টা কৰিছোঁ চাওক এয়া মই ধান ৰুবলৈ ষ্টাৰ্ট কৰি দিলোঁ কেনেকৈ ৰুইছে আপোনালোকে এনেকৈ ৰুবলৈ জানে নে নাজানে মই এনেকৈ ধান ৰুব জানো আৰু আপোনালোকে যদি নাজানে মোৰ পৰা শিকিবলৈ আহিব মই এনেকৈ ধান ৰুওঁ ঠিক আছে পথাৰত আহি পিনে বোকা সানি ধান ৰোৱা মানে বোকাৰ গোন্ধই বহুত বেছি ভাল লাগে আৰু এয়া মই আপোনালোকে নাভাবিব দেই মই বহি বহি আপোনাৰ ভিডিঅ'হে কৰি আছোঁ বুলি মই ধান ৰুই মানে আমি বহুতখিনি ৰুই দিলোঁ আৰু এনেকৈ বহি পিনি অলপমান ভিডিঅ'ও কৰিলোঁ চুমে আহিলে আৰু শিৱানীও ধান ৰুই আছে চাওক আমি 12টা এটা ডাকব মানে 10টা বাজিও আৰু এয়া গাইজ কি আনিলে দেখিছেনে এইটো হৈছে কঁঠাল আৰু কঁঠাল যদি আপোনালোকে দেখা নাই মই কৈ দিছোঁ বাৰু কঁঠাল বুলি আৰু এইটো মই কাটি ল'লোঁ ধুনীয়াকৈ পথাৰত বহি পিনে আমি আজি খাম কঁঠাল আৰু এয়া চাওক কেনেকৈ টপাটপ মানুহে মই খাবলৈ লৈছোঁ চাওক মই কঁঠাল খোৱা ষ্টাৰ্ট কৰি দিলোঁ আৰু চবেই বহি পিনি শুকাইছোঁ আমি কঁঠাল খাই ল'লোঁ শিৱানী খা আজি আমি বহুতখিনি ধানে ৰুলোঁ বাৰু আৰু অলপ দেৰি বহি পিনে হৈ এইটো মূৰৰ পৰা আমি ৰুবলৈ আৰম্ভ কৰি দিমগৈ চবেই বহি ল'লোঁ অলপ দেৰিৰ কাৰণে ৰ'দটো যিহেতু ঠেককৈ ধৰা আৰম্ভ কৰি দিলে হৈ তাৰপৰা পানী নাইকিয়া অকণমান বেছিকৈ ৰ'দটো ঠেককৈ ধৰিছে হৈছেগৈ আৰু দেই গাইছ আৰু এডৰামান আছেগৈ এইটো আজি ৰুব পাৰিমকৈ নোৱাৰিম নাই আৰু চাওক মোৰ বহুত কষ্ট হৈছে মোৰ মাদাৰ ইণ্ডিয়াই পানী খাব দেই এইটো কঠীয়াখন মাৰি থাকিব দেই সেইখিনি পানীত পেলাই লওঁ খালি সেইখিনি কষ্ট কৰিব দিবলৈ ৰ'দ দিছে ঐ ঠেক ঠেককৈ ধৰিছে ৰ'দটো
হৈ হাবিদৰাৰ পৰা ইয়ালৈকে ৰৈ হৈ তাৰপৰা আমি ৰৈ আহিছিলোঁ এইটো মামাই আৰু এয়া মই বোকাই চুকাই সানি ল'লোঁ যিহেতু তাহাঁতে মোক বোকা সানা আৰম্ভ কৰিলে কাৰণে মই নিজে সানি দিলোঁ পথাৰৰ পৰা ৰাওনা ঘৰলৈ বুলি গাইজ এই পানীখিনি দেখি পিনে আপোনালোকে নাভাবিব বাৰিষা আহিছে বুলি যিহেতু বাৰিষা নহয় এইটো বৰষুণ পানী হয় নদীখনত উপঙি আহিছে গাইজ ভিডিঅ'টো আজিলৈ সিমানেই পাই